নমস্কাৰ মোৰ সকলো দৰ্শকসকলে মোৰ আন্তৰিক স্বাগতম জনাইছোঁ। আজি মই বিপণাৰ পৰা আহি নৱঘৰ পালোহি, নৱঘৰ টিকলাগৰ ঘৰ। এয়া নৱঘৰ পালোহি, আজি নৱক মোক নিমন্ত্ৰণ কৰিছিলে, সেয়েহে নৱঘৰ পালোহি। এয়া মোৰ নৱঘৰ। নমস্কাৰ মই আজৰি সময়ৰ ইউটিউব চেনেল নিশ্চয় আপোনালোকৰ প্ৰিয়ৰ বন্ধুসকল, আপোনালোকে নিশ্চয় মোক চিনি পাইছে। মই কিন্তু ব্লগত নাছিলোঁ। আজি মোৰ বিশেষ মোৰ নগাজনী অহাৰ কাৰণে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এখেতৰ যোজনা ব্লগ বুলি এটা ব্লগ আছে, চেনেল আছে, আপোনালোকে নিশ্চয় চাব। আজি আপুনি মইতো বিশেষকৈ ট্ৰেডিশ্যনেলটো বেছি বনাওঁ, নকলে ট্ৰেডিশ্যনেল। আপোনাৰ লগত আজি কি ট্ৰেডিশ্যনেল? মই ট্ৰেডিশ্যনেল খাম বুলি আশা কৰি আহিছোঁ। কি বনাম এতিয়া? চিকেনৰ ঠিক আছে, মই চিকেনৰ এটা নতুন প্ৰচেছৰ আপোনালোকৰ লগত এটা চিকেনৰ ট্ৰেডিশ্যনেল বনাম। চাই থাকিব আপোনালোকৰ লাষ্টলৈকে চাব। মই কিটচেনলৈ যাওঁ। যদি ভাল লাগে আৰু লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। দুইজনীকে কৰিব নাপাহৰিব, লগতে এখেতৰ আৰু মোকো কৰিব। দুইজনী বেলেগ দুইটা বেলেগ চেনেল, এটা জোচনা আৰু এটা আজৰি সময়। চলো দিয়া হ'ব। হালধি কম পৰিমাণে দিব ন। মই এতিয়া এইখন দিওঁ। গেছটো জ্বলালোঁ। এতিয়া কলৰখিনি আদা গোটেইখিনি দিয়া হ'ল ন। আদা দিলোঁ, আদা গোটেইখিনি লাগিব আৰু লাগিব লাগিব পিচি দিম নে? পিচি দিব লাগিব। কাটি দিলেও হ'ব। এইটো ধুই থোৱা আছে, মই ধুই মেলি ৰেডি কৰি থৈছোঁ। এইটো কি মাটিৰ হয় নেকি? মাটি কলহ। মাটি এইটোতে ৰান্ধিব পাৰে নেকি? মাটি কলহ। আজি প্ৰথম দেখিলোঁ মাটি কলহত চিকেন। আমাৰ ট্ৰেডিশ্যনেলৰ এইটো চিকেন কেতিয়াও মানে ধৰক ফ্ৰাকো বনোৱা হয়, বিশেষকৈ ফ্ৰাক বনোৱা হয়। আদা দি দিওঁ নে? গাহৰি মাংস ৰেচিপি হওক বা যিকোনো বনাব পাৰে, মাটনো বনাব পাৰে। এতিয়া এইখিনি হৈ গ'ল। এইখিনি পাতখিনি মই এতিয়া দি দিছোঁ আৰু চাফা কৰিছোঁ। এইখিনি চাফা কৰি দি থোৱা আছে। এইখিনি এয়া এইখিনি দিম। কাটি অকণ মাৰি দিব লাগিব। অকণমান মোহাৰি এতিয়া মই পানী খুব জোখতহে দিলে অকল জলদি হ'ব। নহ'লে গৰম পানী দিছোঁ। পাতটো যে কাইট আছে কেনেকৈ উলিয়াম? এনেকৈ ৰ'ব দিব নাই চাই ল'ব লাগিব হ'লে হ'ব। ডুব যাব লাগিব নে বেছি হ'ব লাগিব? পানী জোখত দিব লাগিব আৰু অকণমান লাগিব। হৈ যাব। আগে পিছে এনেকুৱা খাইছে নাই বনোৱা? নাই খোৱা দে, আজি কৈছোঁ। প্ৰথম দেখিছোঁ। সপোন নহয় আৰু বনাব আছিলে। এতিয়া এই বস্তুটো হাৱাটো ওলাই নাযাবৰ কাৰণে ন? কি পিঠাগুড়ি দিছে? আটা কৰি দিছোঁ। নকলি গান শিকিছোঁ দেই। ভাবিব নোৱাৰা আজি এটা স্মৰণীয় দিন হ'ব মোৰ কাৰণে। এনেকুৱা মাটি কলহত এনেকুৱাকৈ ট্ৰেডিশ্যনেল খাদ্য মানে সঁচাকৈ আজিলৈকে দেখা নাই। মানে আধা ঘণ্টা লাগি যাব। আধা ঘণ্টা
বাতিটো দাঙি নহয় দাঙিব নালাগে এতিয়া কমপ্লিট আধা ঘণ্টাৰ পাছতে যাব এই বস্তুটো এৰা গৈছে নেকি সেই বস্তুটো খালি মাজে মাজে আৰু একো ক'ব নালাগে তেনেকৈ নালাগে চাব আটা দি বনাইছে হয় নাই কালাৰটো কিন্তু বেলেগ ধুনীয়া আছে দেই এনেই মাছৰ পেটটো খাইছোঁ বেঙেনা এইটো লগা এতিয়া কিন্তু এতিয়া টেষ্ট কৰি চাই গন্ধ পোৱা নাকত লাগি গৈছে একেবাৰে টেষ্ট কৰি চাই পাঁচ মিনিট এনে বহাই দিম অলপমান ঠাণ্ডা হৈ গ'ল বাহ কালাৰ কি ধুনীয়া হয়নে ঠিক আছে খাই চাওঁ গৰমত মানে আচলতে হালধিটো কম দিয়া হয় কালাৰ ধুনীয়া নহ'ব পাৰে কিন্তু টেষ্টটো বহুত ধুনীয়া হ'ব ভালে বঢ়িয়া জোল অকণমান দিছোঁ বহুত টেষ্টি আপোনালোকে ৰান্ধিবচোন ৰান্ধে নেবাৰ এনেকৈ খাই চাব এবাৰ তাৰপিছত আচলতে টেষ্টি এইবিলাক পাতৰ কাৰণে আছে এবাৰ সোৱাদ ল'ব আপোনালোকে বহুত টেষ্টি হ'ব ভাল হৈছে এতিয়া অকণমান কম কৰি দিম নেকি গৰম হৈ আছে দেখোন গৰম হৈ আছে অকণমান কৰি দিম জ্বলা এইটো আচাৰ দিম সোৱাদ চব ভাল আচাৰ দিম আপোনালোকে খাই চাব আৰু আমাৰ ৰন্ধনবোৰ ৰন্ধা ৰান্ধি ল'ব আপোনালোকে খাব এয়া বন্ধু আজি মই খুব যৎপৰকৈ কৰা হ'ল মানে খৰকেইটা হ'ল কেনেকুৱা হৈছে নাজানো আপোনালোকে বহুত টেষ্টি হৈছে মানে জ্বলা নিমখো সোৱাদটো হৈছে জ্বলাটো হৈছে আৰু কালাৰটো দেখিছে কিমান সুন্দৰ আচলতে হেৰি ট্ৰেডিশ্যনেল মানে কালাৰটো অকণমান ধুনীয়া হৈছে তেলটো দিয়া মছলা প্ৰিয় বন্ধু আপোনালোকে কেনেকুৱা পাইছে কমেণ্টত দিব যদি আৰু মোৰ ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আপোনালোকে আৰু পাৰিলে আপোনালোকে বেল আইকনটো টিপিব যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব লগতে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আগলৈও মই আপোনালোকক এনেকুৱা ধৰণৰ ভিডিঅ' শ্বেয়াৰ কৰি আছোঁ তেতিয়াহ'লে আজিলৈ আহোঁ নমস্কাৰ খাওক এতিয়া আপোনালোকে এয়া মই নৱঘৰৰ পৰা আহি পালোহি তাত ভাত পানী খাই আজৰি হৈ আহিলোঁ আহি ঘৰ পালোহি সঁচাই বৰ ভাল লাগিলে আজি যদি মাটি কলহত ৰান্ধি খোৱা জীৱনৰ প্ৰথম হ'ল আপোনালোকে খাই চাব আৰু আজি ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব বুলি বহু আশাৰে বাট চাই ৰ'লোঁ